হেল্ল' গাইজ, আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু সকলোৱে ভালে আছে। তো গাইজ, মই আজি আহিছোঁ অলপ গ্ৰীণ পৰিৱেশত। আপোনালোকে দেখা পাই আছে মোৰ পিছফালে চাৰিওফালে গ্ৰীণ হৈ আছে। কাৰণ আপোনালোকে সকলোৱে জানে যে আমাৰ মৰমৰ জুবিন দা এনেকুৱা গ্ৰীণ পৰিৱেশ তেওঁ বহুত ভাল পাইছিলে। আৰু আপোনালোকে জানে যে জুবিন দাৰ সম্পৰ্ক খালি মানুহৰ লগতে নহয়, জুবিন দাৰ সম্পৰ্ক জীৱ জন্তু, আকাশ বতাহ, এনেকুৱা গছ গছনি, পৰিৱেশ প্ৰকৃতিৰ লগতো তেওঁৰ সম্পৰ্ক জড়িত হৈ গৈছিলে। আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পাইছে যে তেওঁৰ ফটো ভিডিঅ' আকাশতো তেওঁৰ যোনটো ৰূপ, সেই ৰূপটো মানে কি আকাশত ভাহি উঠিছিলে। আপোনালোকে দেখা পাইছে যে চৰাই চিৰিকটি জীৱ জন্তু তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ ফটো যিবিলাক মানুহে লগাইছিলে, সেইগিলা ফটোৰ মাজত তেওঁৰ চৰাই চিৰিকটি যাই কিনেও কান্দিছে, আপোনালোকে সকলোৱে দেখা পাইছে। তো জুবিন দা, আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দা, এনেকুৱা পৰিৱেশ তেওঁ বহুতেই ভাল পাইছিলে। ঠিক আছে, তো আমি সকলোৱে যদি জুবিনদাৰ স্মৃতিগিলা জীয়াই ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ সকলোৰে মিলি কেনে এনেকুৱা জুবিন দা কি কৰি ভাল পাইছে, জুবিন দা কি ভাল পাইছে। তো এই ঘৰ পাহাৰৰ ওপৰত খাৰগুলিত বনাই আছে, আৰু তেওঁৰ ঘৰৰ সন্মুখত মানে বেক চাইডত এটা গছ, ডাঙৰ গছ আছে, আপোনালোকে ভিডিঅ'ত দেখা পাইছে। আৰু সেই গছটো কোনো তেওঁ কটা নাছিলে, সেই গছটোৰ ছাইডেদি ডিজাইন কৰি কিনে তেওঁ ঘৰটো ধুনীয়াকৈ বনাই লৈ কিনে গৈছে। তো আপোনালোকক মই এই চেনেলৰ মাধ্যমত মই জুবিন দাৰ A to Z দেখাবৰ কাৰণে চেষ্টা কৰিম, কাৰণ সকলো বস্তু এদিন দুদিনত নহয়, সময় লাগিব। তো আপোনালোকে চেনেলটো ফ'ল' কৰি ৰাখিব, আৰু অহা টাইমত আমি জুবিন দাৰ ঘৰো দেখাম আপোনালোকক এই চেনেলত। আৰু আপোনালোকে জুবিন দাৰ যোনটো কাহিলীপাৰা ঘৰ আছে সেইটোও আপোনালোকক দেখাম। তো সকলো বস্তু দেখাম। তো জুবিন দা কি কৰি ভাল পাইছে, জুবিন দা কেনেকৈ মানে অহা যোৱা কৰিছে, চলিছে, ক'ত গৈছে, দুখীয়া মানুহক সহায় কৰিছে, ছেম ষ্টাইলত। আমি ছেমটো কৰিব নোৱাৰোঁ, কিন্তু অলপ অংশখিনি আমি কৰিব পাৰিম। তো আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব আমাৰ এইটো, লাইক কমেণ্ট শ্বেয়াৰ বেছিকৈ কৰিব, তেতিয়াহ'লে আমি ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত হওঁ। তো আমি জুবিনদাৰ অলপ এতিয়া আমি গান অলপ গুণগুণাম, তো চাই থাকক ভিডিঅ'টো। দেখা পালো তোমাৰ ছবি, গোপনে আহি